সাগৰীয় ঘূৰ্ণীবতাহ ৰেমেলৰ প্ৰকোপ দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো পৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰভাৱ হুজাইতো পৰিছে। যোৱা 3 দিন ধৰি নেৰানেপেৰা বতাহ বৰষুণ আৰু ধুমুহাৰ ফলত বিভিন্ন ঠাইত পথ বাধাগ্ৰস্ত হৈছে, গছ-গছনি ভাঙিছে আৰু হুজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কমূলক জাননী প্ৰেৰণ কৰিছে আৰু আজিৰ দিনটোত বিদ্যালয়সমূহ বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। আৰু দুদিনকৈ নেৰানেপেৰা হোৱা বৰষুণৰ ফলত ইতিমধ্যে কপিলীয়ে ৰূপ লৈছে এক ভয়ংকৰ আৰু ইয়াৰ ফলত কপিলীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বৰ্তমান কপিলী নৈৰ বাঢ়নী পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হুজাইৰ দক্ষিণ কেন্দুগুৰি অঞ্চলত আৰু এই মুহূৰ্তত মই সকলো সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ দা নিউজ প্লাছৰ দৰ্শকসকলক। এয়া হৈছে হুজাই দক্ষিণ কেন্দুগুৰিৰ এক সামগ্ৰিক দৃশ্য, যি নেকি বৰ্তমান কপিলী নৈৰ বাঢ়নী পানীৰ কবলত পৰা দেখা গৈছে। বৰ্তমান সকলোফালে ইতিমধ্যে ঘৰসমূহ ডুব যোৱা পৰিলক্ষিত হৈছে। দুদিনকৈ নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত ইতিমধ্যে এই বানপানীৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে স্থানীয় ৰাইজে দেখা গৈছে যে সুৰক্ষিত ঠাইত টালি টোপোলা লৈ ঢাপলি মেৰা পৰিলক্ষিত। এই মুহূৰ্তত মই সকলো সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে হুজাই দক্ষিণ কেন্দুগুৰিৰ অঞ্চল। ইতিমধ্যে কপিলী নৈৰ কাষৰীপৰীয়া অঞ্চলসমূহ হাতীমৰা ৰায়কটা যি নেকি নেপালীখটি অঞ্চল এইসমূহ ইতিমধ্যে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য হৈছে বৰ্তমান দক্ষিণ কেন্দুগুৰি অঞ্চল। নেৰানেপেৰাকৈ দুদিন যি বৰষুণৰ সৃষ্টি হৈছিল তাৰ ফলত ইতিমধ্যে কপিলী নৈয়ে ভয়ংকৰ ৰূপ লৈছে আৰু এই দৃশ্য হৈছে হুজাইৰ দক্ষিণ কেন্দুগুৰি অঞ্চলৰ। আৰু স্থানীয় এই মুহূৰ্তত কেইজনমান লোক উপস্থিত আছে, আমি তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। দাদা, আপুনি যিহেতু ইয়াৰ স্থানীয় বাসিন্দা, পূৰ্বেও দেখা গৈছে যে অলপ বৰষুণ দিয়াৰ ফলতেই বানপানীৰ সৃষ্টি হয়। এতিয়া 2-3 দিন যি নেৰানেপেৰা বৰষুণ দিছে, বতাহ ধুমুহা দিছে, তাৰ ফলত কেনেধৰণৰ আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অলপ জনাওকচোন। এতিয়া আমাৰ ইয়াতে ধৰক আজি 3 দিন ধৰি নেৰানেপেৰা বৰষুণ, ধুমুহা, বতাহ, ইয়াৰ ফলত লগে লগে বানপানী আমাৰ কপিলী পৰীয়া ৰাইজৰ বিৰাট অসুবিধা হৈছে। পানী মানে ঘৰ কিছুমান ডুব গৈছে আৰু ৰাইজ বৰ্তমান এতিয়া ওখ জেগালৈ টালি টোপোলা লৈ পেলাই দৌৰা দৌৰি লাগিল, গৰু ছাগলী লৈ আদি কৰি। গৰু ছাগলী ঘাঁহ নাই, মানুহৰ ভাত পানী নাই, তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে আমাৰ এই অঞ্চলত। বহুত দক্ষিণ কেন্দুগুৰি গাঁও, আমাৰ 2খন গাঁও দক্ষিণ কেন্দুগুৰি ৰিবনী ভিলেজ, এখন নেপালীখুটি, হাতীমৰা, এইবিলাক মানে পানীৰ কবলত পৰি আছে। নভাঙা, এইবিলাক আমাৰ এই অঞ্চলবিলাক মানে পানীৰ কবলত পৰি আছে। হয়, নিশ্চয়কৈ এয়া হৈছে এজন স্থানীয় বাসিন্দাৰ ভাষ্য। আমি অলপ আগুৱাই যাবলৈ চেষ্টা কৰিম, দেখুৱাম আমি দা নিউজ প্লাছৰ দৰ্শকক যে কেনেদৰে বৰ্তমান বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এফালে ইতিমধ্যে বুৰাই পেলাইছে আৰু আনফালে বৰ্তমান আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ইতিমধ্যে পানীসমূহ বাগৰি গৈ আছে আৰু সিপাৰে থকা ঘৰসমূহ ইতিমধ্যে বুৰাই পেলাইছেই। ইতিমধ্যে পানী বাঢ়ি গৈ আছে, কপিলী নৈয়ে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত আমাৰ লগত এজন স্থানীয় বাসিন্দা আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব এই মুহূৰ্তত যিহেতু পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান? এই ক্ষেত্ৰত বিশেষকৈ ক'বলগীয়া আছে যে আজি যি 2 দিন নেৰানেপেৰা বৰষুণ হৈছে, এই বৰষুণৰ ফলত আমাৰ এই কপিলী নৈ বাঢ়নী পানীয়ে বিস্তৃত অঞ্চল, বিশেষকৈ দক্ষিণ কেন্দুগুৰি, হাতীমৰা, নেপালীখুটি, ৰায়কাটা ইত্যাদি অঞ্চলবিলাক পানীৰ বুৰ গৈছে আৰু বেছি হোৱাৰ সম্ভাৱনাও আছে। হয়তো 2 দিনত আৰু পানী বৃদ্ধি হৈ যাব পাৰে। মানে এই যি ঘটনা সন্দৰ্ভত বৰ্তমান আপোনালোকে কোনোবা প্ৰশাসন বা জিলা প্ৰশাসনৰ লগত সংযোগ স্থাপন কৰিছে নেকি? যিহেতু এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু পূৰ্বেও দেখা গৈছে যে এখন যি বেঙেনাআটি গাঁওখন অন্য ঠাইলৈ স্থানান্তৰ কৰিছে। এই ক্ষেত্ৰত আৰু বৰ্তমান আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে? জিলা প্ৰশাসনৰ লগত বিশেষকৈ এতিয়া যোগাযোগ হোৱা নাই, যিহেতুকে বেঙেনাআটি যিখন গাঁও আছিলে সেইখনক অলমষ্টলি চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা আগতেই কৰি দিছিল। তেওঁলোকক এই বানপানী আগে আগে তালৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব দিছিল, কিন্তু তেওঁলোকে যোৱা নাই যদি প্ৰশাসনৰ লগত এতিয়া বিশেষ যোগাযোগ হোৱা নাই। হয়, নিশ্চয়কৈ এয়া হৈছে স্থানীয় ৰাইজৰ বাসিন্দা। পূৰ্বেও ইয়াত বহুত বিলাই বিপত্তি হৈছিল স্থানীয় ৰাইজৰ আৰু এই মুহূৰ্তত যিহেতু মাত্ৰ আৰম্ভ হৈছে, এই ক্ষেত্ৰত জিলা প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় বিষয় হ'ব।